নমস্কাৰ। এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ ধাৰাই মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰিবলৈ প্ৰতি মাহে অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে। এইবাৰ চৰকাৰে অৰুণোদয় 3.0 শুভাৰম্ভ কৰিবলৈ সাজু হৈছে। অৰুণোদয় আঁচনিৰ ওপৰত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শীঘ্ৰেই আৰম্ভ হ'ব অৰুণোদয় 3.0 প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি এটা বিশেষ দিনত এই আঁচনিৰ তৃতীয় সংস্কৰণ আৰম্ভ হ'ব। হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা 17 ছেপ্টেম্বৰত এই আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগতে সংগতি ৰাখি এই দিনটোত অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰ লগতে শৰ্মাই কয় যে এইবাৰ অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি হিতাধিকাৰীসকলক ৰন্ধন গেছ চিলিণ্ডাৰ ক্ৰয় কৰাৰ বাবদ 250 টকাকৈ ৰাজসাহায্য প্ৰদান কৰা হ'ব, যিয়ে সকাহ দিব মহিলাখিনিক। তেওঁ কয় যে 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থকা পৰিয়ালসমূহক বজাৰতকৈ কম দৰত দাইল, চেনি আৰু নিমখ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মাই কয় যে মই ভাবো যেতিয়া এগৰাকী মহিলা আৰ্থিকভাৱে স্বাৱলম্বী হয় তেতিয়া পৰিয়াল এটা সুন্দৰভাৱে পৰিচালিত হয়। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত চৰকাৰে হিতাধিকাৰী মহিলাসকলক 1250 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে, কিন্তু এইবাৰ ৰন্ধন গেছৰ বাবদো টকা লাভ কৰিব। জালুকবাৰীৰ হাজাৰ হাজাৰ মহিলাক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে 10,000 টকা। জালুকবাৰী সমষ্টিৰ হাজাৰ হাজাৰ মহিলাই লাভ কৰিলে 10,000 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশাল সভা সম্বোধন কৰি এই চেক বিতৰণ কৰে। ইয়াৰ উপৰিও শীঘ্ৰেই অৰুণোদয় 3.0 আৰম্ভ কৰা হ'ব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে জালুকবাৰী বিধানসভা সমষ্টিৰ হাজাৰ হাজাৰ মহিলাৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাই উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে। সমষ্টিটোৰ 5,791 গৰাকী আত্মসহায়ক গোটৰ সদস্যক 10,000 টকা চেক প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই। এই সময়ছোৱাত বিশাল জনসভা সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে ইয়াতে শেষ নহয়, এই ধনৰ ভাল ব্যৱহাৰ কৰিলেও পৰৱৰ্তী সময়ত আৰু ধনৰাশি প্ৰদান কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 25,000 টকা আৰু তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰিব। লগতে কয় যে ধনৰাশি মহিলাসকলে যিকোনো উৎপাদনমুখী কামত ব্যৱহাৰ কৰিব পাৰিব, আনহাতে নিজ আত্মসহায়ক গোটৰ অন্যান্য মহিলাৰ সৈতে যৌথভাৱে এই পুঁজি ব্যৱহাৰ কৰি বাণিজ্যিক কামত ব্যৱহাৰ কৰিব পাৰিব। লগতে হিমন্ত বিশ্ব শৰ্মাই কয় বৰ্তমান ৰাজ্যত থকা 8 লাখ লাখপতি বাইদেউৰ সংখ্যা 40 লাখকৈ বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰিব চৰকাৰে। লগতে কয় যে মহিলাসকলে উদ্যমিতা পুঁজিৰ পৰৱৰ্তী ধন লাভ কৰিবলৈ নহ'লে সন্তানৰ সংখ্যা 3টাৰ ভিতৰত সীমাবদ্ধ ৰাখিব লাগিব। ভাষণৰ সময়ত অৰুণোদয় কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে অহা 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ প্ৰতি লক্ষ্য ৰাখি এই দিনটোত অৰুণোদয় 3.0 শুভাৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই।